ইয়াৰ ওপৰত তিনিটামান ইয়াৰ ওপৰত তিনিটামান হয় নেকি আৰু নক'ব আপুনি পাৰিব ये खाएंगे क्या ये खबर रोमा खबर दीजिए खबर दीजिए হয় মোৰ গৃহ সমষ্টি বোকাখাটৰ পৰা নটি দূৰত কাৰ্বি আলঙৰ এই কাকচাঙত মই আছো কাকচাং জলপ্ৰপাতৰ একেবাৰে সন্মুখত ইয়াৰ পৰা পানীৰ ছিটিকণিবিলাক আমাৰ আপোনালোকৰ আটাৰে গায়লৈ আহি আছে সব কাজিৰঙালৈ প্ৰত্যেক বছৰে দেশ বিদেশৰ বহুত পৰ্যটক আহে কিন্তু এতিয়া লাষ্ট 2-3 ইয়াৰ্ছত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু কাজিৰঙাৰ এই এটা মূৰত বোকাখাটৰ নগৰৰ কাষতে যি অগৰাতলি ৰেঞ্জ আছে এইটো বাৰ্ড চেঞ্চুৰী তালৈ চৰাই চাবলৈও বহুত লোক আহে তো এইপিনে যদি অলপ আগলৈ আহে তেতিয়াহ'লে পাব এই ৱাটাৰফলছ কাকচাং ৱাটাৰফলছ অলপ পাহাৰৰ মাজে মাজে গৈ যথেষ্ট ওখ ঠাইত আছে অহা যোৱাৰ বিশেষ অসুবিধা নাই মই ভাবোঁ যে কাজিৰঙালৈ যিসকল আহিব নিশ্চয় ইয়ালৈকো আহিব তেওঁলোকে এনজয় কৰিব চাওক এনেকুৱাবিলাকত খুব সুন্দৰ বাট পথ সাধাৰণতে আজি ধৰক কাজিৰঙাৰ ভিতৰলৈ যদি আপুনি গুচি যায় ৰেঞ্জৰ ভিতৰলৈ সেই ৰাস্তা পদূলি তাত খুব ভাল বাট পথ হ'লেও ভাল নাপাব হয়তো পৰ্যটকে আমেজ নাপাব গতিকে ইয়ালৈ এনেকৈ আহিলে মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওকচোন ইমান সুন্দৰ দৃশ্য ক'ত পাব প্ৰথমবাৰ আহিছোঁ নাই মই আহিছোঁ ঠিক আছে